বুকুত কিমান সাহস লাগিব যেতিয়া পুত্ৰৰ মৃত্যুৰ খবৰ পায়ো অভিনেতা পিতৃয়ে মঞ্চত কৰিব লগা হয় দুৰ্দান্ত অভিনয়। হয় বন্ধু বান্ধৱীসকল, অভিনেতা পদ্ম বৰুৱাৰ জীৱনলৈ আহিছে দুখবৰ। মঞ্চত অভিনয় কৰি থকাৰ মাজতেই তেওঁলৈ আহিল সেই দুখবৰটো। কিমান সাহস আৰু দায়িত্ববোধ থাকিলে নিজৰ মৃত্যুৰ সৈতে যুঁজি থকা পুত্ৰকো হস্পিটেলত এৰি মঞ্চত অভিনয় কৰিব পাৰে। সেয়া এজন অভিনেতাইহে বুজি পায়। কিমান ত্যাগ স্বীকাৰ কৰিছে সেয়া কেৱল তেওঁৰ বুকুৱে জানিছে। কিমান বিষ হজম কৰি এনেদৰে সংলাপ মাতিছে কেৱল তেওঁহে জানে। ভ্ৰাম্যমাণ জগতৰ ৰাজধানী থিয়েটাৰৰ অভিনেতা পদ্ম বৰুৱাৰ পুত্ৰৰ মৃত্যুৰ খবৰে সকলোকে শোকত ভাঙি পেলাইছে। মঞ্চত অভিনয় শেষ কৰি মৃত পুতেকক লৈ গৈছে এতিয়া ঘৰলৈ। ৰাজধানী থিয়েটাৰৰ বলিষ্ঠ অভিনেতা পদ্ম বৰুৱাৰ পুত্ৰ কনিষ্ঠ অভিযন্তা মনীষ বৰাৰ মৃত্যু। গহপুৰৰ অসম-অৰুণাচলৰ সংযোগী পথত বাইক দুৰ্ঘটনাত মৃত্যুক সাৱটি লয় অভিনেতাজনৰ পুত্ৰ মনীষ বৰাই। পুত্ৰৰ মৃত্যুৰ খবৰ পায়ো এনেদৰেই নাটকত সংলাপ আওৰাই গ'ল অভিনেতা পদ্ম বৰাই।